নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। ঢকুৱাখানা সমষ্টিৰ মৰনৈ গাঁও পঞ্চায়তত জৰাজীৰ্ণ বাঁহৰ দলঙেদি বিপদজনকভাৱে অহা যোৱা কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰী ৰোগী তথা পথচাৰীসকল। নিউজ নাৰেক বিশেষ প্ৰতিবেদন। ঢকুৱাখানা সমষ্টিৰ মৰনৈ গাঁও পঞ্চায়তত জৰাজীৰ্ণ বাঁহৰ দলঙে বিপদজনকভাৱে অহা যোৱা কৰে ছাত্ৰ ছাত্ৰী আৰু পথচাৰীসকলে। এই দলংখনলৈ মন কৰক, এই ঘাটটোৱেদি দৈনিক পাৰাপাৰ হয় দেশৰ ধৰণীস্বৰূপ শ শ ছাত্ৰ ছাত্ৰী আৰু পথচাৰী। ৰোগীৰ বাবে এম্বুলেন্স গাড়ী যাব নোৱাৰা বছৰ বছৰ ধৰি উন্নয়নৰ বঞ্চিত এইটো অঞ্চল ঢকুৱাখানা বিধানসভা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ মৰনৈ গাঁও পঞ্চায়তৰ অমুদ বৰবাৰী আৰু ভেটতলিৰ ঘাট। দেশে স্বাধীনতা লাভ কৰাৰ ৭৬ বছৰৰ পিছতো বাটচৰামুখ, উভতা চাম্পৰা, লেচেৰা, অমুদ বৰবাৰী, ভেলৌগুৰি, চাকনি, অয়েঙীয়া, মৌখোৱা, ভেটতলি ইত্যাদি বহু গাঁৱৰ জনসাধাৰণে বছৰ বছৰ ধৰি এই দলংখনেৰে যাতায়াত কৰিছে মৰণক শৰণ দি। মাজুলী সোণাৰী চাপৰিলৈ একেবাৰে চমুপথ অমুদ বৰবাৰী আৰু ভেটতলি অঞ্চল সংযোগী গুৰুত্বপূৰ্ণ পথটোত আজিও নহ'ল এখন পকী দলং। অঞ্চলটোৰ প্ৰধান যাতায়াতী পথটোত এতিয়াও হয় বাঁহৰ দলং অথবা টুলুঙা নাৱেৰে গাঁঠিৰ ধন ভাঙি দৈনিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে বুন্দা পোহৰ দি যাতায়াতৰ অব্যাহত ৰাখিবলগীয়া হৈছে। বাৰিষা বন্ধ হৈ পৰে যাতায়াত। কি কংগ্ৰেছ, কি বিজেপি, কি অগপ, সকলো দলৰ নেতাই অঞ্চলটোৰ ৰাইজক কেৱল প্ৰতাৰণা কৰি আহিছে বুলি ৰাইজে গুৰুত্বপূৰ্ণ অভিযোগ আনিছে। বিধ্বস্ত পথৰ বাবেও অন্তহীন সমস্যাত জলাকলা খাই থকা ৰাইজৰ সমস্যালৈ আজিলৈকে চকু দিবলৈ সময় নাই জনপ্ৰতিনিধিৰ। এই অভিযোগ গাঁওবাসী ৰাইজৰ। ভেটতলি ঘাটত আমি ভাৰত স্বাধীন হোৱাৰ পৰা ধৰি আজি দিন ধৰি আমি চৰকাৰক অনুনয় বিনয় কৰিছোঁ, আবেদন দিছোঁ। হ'লেও আমাৰ এই পকী দলংখন এতিয়ালৈকে আজি উঠা নাই। গতিকে আমি কাজেই গাঁৱৰ ৰাইজে দুই এটা বাট কালেকশ্যন কৰি পেলাই ইয়াত বাঁহৰ দলং বনোৱা হৈছে। আৰু আমাৰ যাতায়াতী ইমানেই অসুবিধা হৈছে যাতে যেন আমাৰ ঢকুৱাখানা টু মাজুলী এই মাজৰ ৰাস্তাটোত আমি ১৫-২০ মিনিটত পাই যাওঁ। কিন্তু এতিয়া বৰ্তমান আমি ঢকুৱাখানাৰ পৰা মাজুলী হৈ ভেটতলি হৈ বহুতখিনি ঘূৰিব লগা হৈছে। আৰু আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীও বহুত যান্ত্ৰণাত ভুগি আছে। গতিকে বৰ্তমান এতিয়া চৰকাৰে অতি সোনকালে আমাৰ এই পকী দলংখন বনাই আমাৰ ঢকুৱাখানা গড়কাপ্তানি পথৰ পৰা আমাৰ মাজুলীলৈ উচল কৰিবৰ কাৰণে আপোনালোকক প্ৰাৰ্থনা। দলং লাগেই। আমি এতিয়া বেমাৰীক এতিয়া খোজকাঢ়ি ল'বলগীয়া হৈছে, গাড়ী নাযায়, একো নাযায়, আমাক দলং লাগে। আৰু বহুত অসুবিধা, ছাত্ৰ ছাত্ৰী বেমাৰ আজাৰ নিওঁতে অসুবিধা হয়। আৰু চাউল আনোতে ইমান অসুবিধা, আমাৰ চাউল কেন্দ্ৰটো আমাক উঠাই দিলে চৰকাৰে। হিমন্ত মামা এইটো অতি সোনকালে ঘূৰাই দিব লাগে। আমাৰ দুখন নৈ পাৰ কৰি চাউল তাউল আনিব লাগে, বোকা পানী গছকি এইবিলাক। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।